নমস্কাৰ। মই আজি আপোনালোকৰ বাবে এটা বিষয় আনিছোঁ। আজি 2025 চনৰ এপ্ৰিল মাহৰ 3 তাৰিখ আৰু যোৱাকালি 2 তাৰিখে এপ্ৰিল মাহৰ 2 তাৰিখে আমাৰ অসমৰ গুৱাহাটী হাইকোৰ্ট এই হাইকোৰ্টে এটা জাজমেণ্ট দিছে বা ৰায় দিছে। এই বিষয়টোকে মই আপোনালোকৰ বাবে আজি আনিছোঁ। আপোনালোকে গম পায় যোৱা 21 তাৰিখ মানে যোৱা মাহৰ মাৰ্চ মাহৰ 21 তাৰিখে 144 আছিল চাগে নে 44 43 চাওঁ 44 ক'ব লাগিব 44 তেওঁলোকে এনায়স কেণ্ডিডেট ঠিক আছে নিয়সৰ কেণ্ডিডেট হয়। তেওঁলোকে গুৱাহাটী হাইকোৰ্টত এটা কেছ ফাইল কৰিছিলে। আমাৰ যিটো অনগয়িং যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো স্থগিত ৰাখিবলৈ আৰু স্থগিত হৈও গ'ল। এতিয়া এই সন্দৰ্ভত এটা আজি জাজমেণ্ট আনিছে। ক'বলৈ গ'লে ইয়াত বহুতো কথা আছে, আপোনালোকক মানে ক'ব পাৰিলোহেঁতেন, কিন্তু মই নকওঁ গোটেইটো, কাৰণ সকলোৱে মেইন পইণ্টটো মানে জানিবলৈ বিচাৰে নহয় জানে। একেবাৰে তাৰ কাৰণে টু দ্য পইণ্ট মই আপোনালোকক জনাম আজি যিটো ৰায় দিছে এই ৰায়টো কি হয়। গতিকে চাওক, আপোনালোকে গম পায় তেওঁলোকে কিয় এই যিটো অনগয়িং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনটো স্থগিত ৰখাইছে। তেওঁলোকে যোৱাবাৰ 2023 চনত যিটো অনলাইন এপ্লিকেশ্যন চলিছিলে DWৰ অধীনত LPUPৰ বাবে যিটো শিক্ষকৰ পদৰ বাবে ওলাইছিলে নহয় জানো, শিক্ষকৰ পদ সেইটো এপ্লাই কৰিলে তেওঁলোকেও। এতিয়া তেওঁলোকে মানে অলপমান ডাউটত আছিলে, মানে অলপমান নহয় ডাউট আছিলে যে তেওঁলোকক ইনক্লুড কৰা নহ'ব বুলি। সেইবাবে যাতে তেওঁলোকে ইনক্লুড কৰা হয় সেইবাবে তেওঁলোকে কি কৈছিলে, এই যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো তেওঁলোকে স্থগিত ৰখাইছিলে। আৰু এই সন্দৰ্ভতে আজি এটা জাজমেণ্ট দিলে। যোৱা মাহৰ 21 তাৰিখে এটা জাজমেণ্ট দিছিলে, সেইটো জাজমেণ্টৰ ওপৰত আকৌ এটা জাজমেণ্ট দিছে। গতিকে মই এই যিটো মেইন পইণ্ট যিটো আপোনালোকে জানিব বিচাৰিছে সেইটোকে মই আপোনালোকক জনাই দিছোঁ। এইটো চাওক, যোৱা 21 তাৰিখে যিটো জাজমেণ্ট দিছিলে এইটো ইয়াত লিখা আছে, সেইটো মই আপোনালোকক নজনাওঁ। এতিয়া অলপমান তলত যাব লাগিব, ইয়াৰ কাৰণে মেইন পইণ্টটো মই ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ। এইটো আছিলে দেই যোৱা মাহত কৰাটো মানে জাজমেণ্ট দি আছোঁ। এতিয়া তলত অলৰেডি যাওঁতে চাওক 12 নম্বৰতে যদিহে চাই আপোনালোকে গম পাব আচল কথাটো। চাওক, অন বিং ইনকুৱাৰ্ড Mr. Saikia, Land Advocate General, Assam, also submitted that during the second phase of such physical documents verification, the authority concerned will also consider the application submitted by the present respondents having 18-month DLR. আচলতে কথাটো সেইটো যে তেওঁলোকৰ যিটো DLR সেইটো DLRটো 18 মান্থছৰ হয়, আৰু যিটো এপ্লাই হৈছিলে এই এপ্লাই কৰা সময়ত 18 মান্থছ DLR বুলি নাই, ইয়াত 2 years DLR বুলিহে আছিলে। সেইবাবে তেওঁলোকে মানে ডাউট হৈছিলে যে তেওঁলোকক মানে ইনক্লুড কৰা নহ'ব, তেওঁলোকক মানে লোৱা নহ'ব, এইটো অনগয়িং যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন তাত তেওঁলোক ইনক্লুড নহ'ব বুলি ডাউট হৈছিলে। সেইকাৰণে তেওঁলোকে মানে স্থগিত ৰাখিবলৈ বিচাৰিছিলে আৰু স্থগিত হৈ গ'ল। এতিয়া কথাটো হ'ল যে যিহেতু তেওঁলোকে পেটিশ্যন ফাইল কৰিলে, কেছ দাখিল কৰিলে ইয়াৰ ওপৰত এটা জাজমেণ্ট দিলে। এতিয়া এইটো আপোনালোকে গম পালে চাগে, যিটো ছেকেণ্ড ফেজ, 1 ফেজটো হৈ গ'ল, ফাৰ্ষ্ট ফেজটো হৈ গ'ল মানে। এতিয়া ছেকেণ্ড ফেজত যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো লিষ্ট ওলাব, এই লিষ্টত মানে তেওঁলোকৰ নামো ইয়াত ইনক্লুড কৰা হ'ব বুলি কৈছে। গতিকে কংগ্ৰেচুলেশ্যনছ দ'জ হু আৰ ফ্ৰম NIOS DLED. They will be now included in this second phase verification. Their name will be listed, that means. গতিকে কথাটো সেইটোৱেই, জাজমেণ্ট আপোনালোকে গম পালে। আৰু যদি 13 নম্বৰ if you see or if you have read the judgment or the hearing, I think you have already understood, বুজি পালে চাগে, you must have understood. আমি যদি ইয়াত পঢ়ি চাওঁ, ইয়াত লিখিছে চাওক, during such physical documents verification shall verify the credentials of all those applicants who have submitted their candidatures pursuant to the said advertisement dated কৈছে আৰু যেনিবা এইটো এডভাৰ্টাইজমেণ্ট যিটো
যিটো বছৰত আহিছিলে সেইটোৰ কথা কৈছে আৰু তেওঁলোকে যিহেতু এপ্লাই কৰিলে তেওঁলোকৰ যিহেতু নামটো আহিব এতিয়া 2 নম্বৰ ফেজত মানে ছেকেণ্ড ফেজত তেওঁলোকক মানে তেওঁলোকৰ যিটো ক্ৰেডেঞ্চিয়েলছ মানে বেকগ্ৰাউণ্ড বুলি কৈছে আৰু বেকগ্ৰাউণ্ড মানে সেইটোৱে আৰু তেওঁলোকৰ ডকুমেণ্টবোৰ মানে ভালদৰে ভেৰিফাই কৰা হ'ব মানে কথাটো সেইটো কৈছে সেইটো চবৰে কৰে বাৰু এইটো কথাটো ক'বলগীয়া নহয় তথাপিও কথাটো সেইটোৱে আপোনালোকে যিটো জানিব বিচাৰিছিলে সেইটোৱেই যে তেওঁলোকৰ নামটো এতিয়া ইনক্লুড হ'ল এতিয়া ইনক্লুড হোৱাৰ পাছত কি হ'ব পাৰে আপোনালোকে অলপমান ভাবি চাওক যিহেতু আপোনালোকে আগতে মানে এটা কথাটো গম পাইছিলে যে যিটো NIOS বা NIOS তেওঁলোকক ইনক্লুড কৰা নাছিলে বুলি আপোনালোকে গম পায় সকলোৱে গম পায় নহয় জানো এতিয়া কথাটো হ'ল যে যিহেতু NIOSও এতিয়া ইনক্লুড হ'ল এতিয়া অলপমান কম্পিটিশ্যনটো বেছি হ'ল আপোনালোকে যিমান কাট অফ যাব মানে যিমান হাই যাব বুলি ভাবিছিলে তাতকৈ অলপমান হ'লেও এতিয়া অধিক যাব আপোনালোকে সেইটো এতিয়া মনত ৰাখিব আৰু সেইটোৰ তুলনাত এতিয়া যিটো অনগয়িং এপ্লিকেশ্যন চলি আছে 4,500 যিটো LPUPৰ ওলাইছে শিক্ষক পদ সেইটোত কিন্তু এতিয়াৰ তুলনাত যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব বা চলি আছে সেইটোৰ তুলনাত যিটো এতিয়া এপ্লাই চলি আছে সেইটোত অলপমান হ'লেও কম যাব হেৰিটো কাট অফটো এইটো অলপমান আপোনালোকে এতিয়া ভবাটো দৰকাৰ গতিকে আপোনালোকে যিবিলাকে এতিয়া ৰখি আছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বা যিবোৰ হ'ল অলৰেডি তেওঁলোকেও এতিয়া যিটো এপ্লাই চলি আছে সেইটোত এপ্লাই কৰিব কিন্তু এপ্লাই কৰিলে এতিয়া হেৰি হ'ব এই যিটো অনগয়িং চলি আছে ইয়াত অভাৰলেপিং হ'ব এতিয়া এইটোতো খাটাং আৰু কথাটো সেইটো যদিহে ৰিক্ৰুইটমেণ্টটো বেলেগ হয় ৰিক্ৰুইটমেণ্টটো যদিহে একে টাইমত হয় তেতিয়াহ'লে বেলেগ কথা বাৰু অৱশ্যে তথাপিও অভাৰলেপিংটো হ'বই কাৰণ এইটো চাওক যিবিলাকে এইটো এতিয়া অনগয়িং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে নাম ওলাইছে তেওঁলোকে যাব নহয় জানো তেওঁলোকৰ যদিহে এপইণ্টমেণ্ট পাই যায় তেতিয়াহ'লে তেওঁলোকেতো এইটো যিটো এতিয়া চলি আছে আবেদন ইয়াতোতো এপ্লাই কৰিব কথাটো সেইটো গতিকে এপ্লাই কৰাৰ পাছত কেণ্ডিডেট বাঢ়ি যাব এইটো অনগয়িং আবেদনত এপ্লিকেশ্যনত নহয় জানো আৰু আনহাতে আমি যদি কওঁ এইটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি থকাত ইয়াত যদি তেওঁলোকৰ নামটো আহি যায় এপইণ্টমেণ্ট যদি তেওঁলোকে পায় তেতিয়াহ'লে ইয়াতো আকৌ তেওঁলোকৰ নামটো অহাৰ চান্স আছে মানে এতিয়া যিটো আবেদন চলি আছে ইয়াতো নাম চান্স আছে যদি সেই চান্স আছে তেতিয়াহ'লে কি হ'ব অভাৰলেপিং হ'ব মানে আকৌ হেৰিটো ভেকেঞ্চিটো আকৌ খালী হৈ থাকিব কথাটো সেইটো মানে গতিকে আপোনালোকৰ যিটো মই জনাব বিচাৰিছিলোঁ যিটো NIOSৰ যিটো জাজমেণ্ট দিয়া হ'ল বা হিয়াৰিং আজি কৰা হ'ল কথাটো সেইটোৱেই যে তেওঁলোকে এতিয়া আগভাগ মানে ল'ব পাৰিব তেওঁলোকৰ নামটো এতিয়া ইনক্লুড কৰা হ'ল গতিকে আপোনালোকে যদি এনেকুৱা নতুন ভিডিঅ' যদি পাবলৈ বিচাৰে বা ইনফৰ্মেশ্যন পাব যদি বিচাৰে মোৰ চেনেলত আশীৰ্বাদ কৰিব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আনৰ লগত আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ